পাহাৰৰ পথত জোনাকে সোধেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্যত অন্ধকাৰ বিষাদৰ মায়াজাল এইবোৰ মুকলিকৈ কিয় খাই আছে? আপোনালোকৰ অলপো বেয়া লগা নাইনে? আৰে চৰাই খুৱাইছে আমি খাইছোঁ, তাতেতো কি লোকচান হ'ল? লোকচান মোৰ হোৱা নাই, লোকচান আপোনালোকৰ পৰিয়ালৰ হৈছে, আপোনালোকৰ ল'ৰা ছোৱালীবোৰৰ হৈছে। হয় ৰেভিড, আমিতো বাপেৰৰ লগত নিচা খোৱা মানুহ। তই আমাক এইবিলাক কথা শিকাব নালাগে। তই এতিয়া আপা যা যা বুলি কৈছোঁ নহয়। আপোনালোকক এইবোৰ কথা ক'বলৈ মোৰ নিজৰে লাজ লাগিছে। আমাৰ গাঁওখনৰ য'ত ত'ত খালি মদৰ আড্ডা চলি থাকে। আৰে ডেভিড, আৰে বিনা খৰচত এনেকুৱা মাল পালে কোনে নোখোৱাকৈ থাকিব? আৰে তোৰ যদি খাবলৈ মন আছে নহয় খাই দে, খা। মোক নিচা কৰিব ক'বলৈ আপোনালোকৰ বেয়া লগা নাই? মই হাতযোৰ কৰিছোঁ, নিচা কৰাটো আপোনালোকে বাদ দিয়ক আৰু আনকো বাদ দিবলৈ কওক। বেছি নিচাই মানুহক ধ্বংস কৰে। চৰ্দাৰহঁতৰ এইবোৰ বুদ্ধি। নিচাত ডুবাই ৰাখি মানুহবোৰক সিহঁতে নিজৰ তলত ৰাখিব বিচাৰে। হয় ডেভিড, ঐ বাপৰ দৰা তোৰ চৰ্দাৰ বিহু দিছা ক নহয়, তই আমাক শিকাব নালাগে। আপোনালোকক মোৰ আপোন বুলি ভাবোঁ। এই গাঁও, এই পাহাৰ, এই সকলোবোৰ মোৰ বহুত আপোন। চৰ্দাৰহঁতে যুগ যুগ ধৰি সাধাৰণ মানুহক বুৰ্বক বনাই সিহঁতে ধনী হৈ আহিছে। ডেভিড, চৰ্দাৰ আমাৰ মুখিয়াল হয়, আমাৰ শত্ৰু নহয়তো। ভাই আমাক খাবলৈও দিয়ে। মদ আৰু মাংসহে খাবলৈ দিয়ে। এদিন গৈ গাখীৰ অলপ খাবলৈ খুজিবচোন, দিবনে নিদিয়ে তেতিয়া চাব। কাৰণ গাখীৰ খালে যে মানুহবোৰে ভাল চিন্তা কৰিবলৈ ল'ব, সাধাৰণ মানুহৰ ভালটো তেওঁলোকে নিবিচাৰে। চৰ্দাৰহঁত আমাৰ দৰে মানুহৰ শত্ৰুহে হয়। ডেভিড, তই আমাৰ চৰ্দাৰৰ কথা এনেকৈ নকবি কিন্তু দেই। যেতিয়া নিচাত নাথাকিব তেতিয়া মোৰ কথাবোৰ ভাবি চাব, তেতিয়া গম পাব শত্ৰু কোন আৰু বন্ধু কোন। মাত্ৰ এবাৰ ভালদৰে ভাবি চাব, নিজে উত্তৰ পাই যাব। আহিল দিগদাৰি কৰিব। কাম কৰি আছো, কিয় আহিলি? তোক যে মই কিবা এটা কৈছিলো, কি চিন্তা কৰিলি? কোনটো কথা ঐ? চৰ্দাৰৰ কথাটো। এনেকা সুবিধা কোনেও নাপায়। তোৰ ভাগ্যখন ভাল, সেইকাৰণেহে চৰ্দাৰে তোলৈ মন মেলিছে। চৰ্দাৰে মন কৰিলে নহ'ব নহয়। তই মন কৰিবি, মোক সোনকালে উত্তৰটো দিবি। গাঁৱত বহুত পতা মৰিছে আৰু এই মাইকীবিলাকে গাঁৱতে বিয়া হৈ গুচিও গৈছে। এইটো আমাৰ গাঁৱৰ নিয়মে হৈ গৈছে। যাৰ বিয়া হ'ব মন আছে বিয়া হৈ গৈছে, মোৰ তাত কি? তইনো মন নকৰ কিয়? মোক সোনকালে উত্তৰটো দিবি।
তাৰ পাছত চৰ্দাৰৰ লগত বিয়া হৈ পাহাৰৰ চব মাইকী মানুহতকৈও তই সুখত থাকিব পাৰিবি। ৰিংচি মোক ইমান সুখ নালাগে ঐ। যিটো পাব লগা আছিলে চব পাই গ'লো। এতিয়া আৰু সুখৰ আশা নকৰোঁ। ৰিংচি মই চৰ্দাৰনী হ'ব নোৱাৰোঁ ঐ। কিয়নো নোৱাৰ? তই চৰ্দাৰক বেয়া পাৱ নেকি? ভাল পোৱা বেয়া পোৱা সেই চব বাদ। মই এতিয়া বিয়া চিয়া হ'ব মন নাই। মোৰ এটা মস্ত ডেকা ল'ৰা আছে। মোক বাদ দি তাৰ কোনো নাই। সেইটো কিবা কথা হ'লনে? থাকক তাই ল'ৰা, এটা নালাগে তিনিটা থাকক। মাকৰ সতে মই সিহঁতকো লৈ আনিম যা। অ' চৰ্দাৰ, এই ল'ৰাটো ডাঙৰ হোৱাৰ কাৰণে তাই অকণমান দিগদাৰ পাইছে আৰু তাকতো কেনেকৈ ক'ম? সি অকলে থাকক আৰু তাই বিয়া হৈ গুচি যাওক। নালাগে সি অকলে থাকিব, তাই লগতে ল'ৰাটোকো লৈ আহিব। মোৰ ঘৰত আৰামত থাকিব। কৈ দিবিগে তাইক, তাই যিদিনা মোৰ হ'ব সেইদিনাখনৰ পৰা তাইৰ ল'ৰাটো মোৰ হৈ যাব। আপোনাৰ ককাই ভাইবিলাকে জানো মানি ল'ব? ডেভিডক এইখন ঘৰত সোমোৱালে, তাকতো আপোনাৰ মাটি বাৰীও ভাগ দিব লাগিব। সেইখিনিৰ কাৰণে যদি আপোনাৰ ভাই ককাই গণ্ডগোল কৰে, সিহঁত মোৰ ভাই, মই যি কৰিম সিহঁতি তাকে মানিব লাগিব। মোৰ ভাইহঁতৰ কথা তই চিন্তা কৰিব নালাগে। তই ডেভিডৰ মাক আৰু ডেভিডক মোৰ ইয়ালৈ অনাব পৰাটো চিন্তা কৰ তই গৰু। মাটিৰ তলৰ পৰা পাইনাইটখিনি আমি নিষ্কাশন কৰি উলিয়াব লাগিব ছাৰ। তুমি যে কৈছিলা তোমাৰ মাইনিং পাৰ্টিৰ কথা, তোমাৰ কিমান চিনাকি আছে নেকি? মোৰ তেনে কোনো চিনাকি নাই ছাৰ। মই আপোনাক কৈছিলোঁ যে মাইনিং এজেঞ্চিৰ যোগেদি সেইখিনি আমি নিষ্কাশন কৰি উলিয়াব লাগিব। আপুনি যদি কাৰোবাক কৈ দিয়ে। চাওঁচোন বাৰু ৰ'বা, মোৰ অৱশ্যে তেনে কোনো পাৰ্টিৰ লগত চিনাকি নাই। আমি কথাটো ডাইৰেক্ট চৰকাৰক জনাই দিয়াই ভাল হ'ব নেকি ছাৰ? তেওঁলোকে তাৰ ব্যৱস্থা কৰক। না 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 না, তেনে কথা ভুলতো নাভাবিব। চৰকাৰক জনাই দিলে সকলো শেষ। কি হ'ব ছাৰ? আৰু আপুনি ইমান এক্সাইটেড হৈছে যে চৰকাৰক জনাই দিয়াত আপত্তি কি? ন' নেভাৰ। এইবিলাক চিন্তা একদম বাদ দিয়া। চৰকাৰী মানুহৰ ওপৰত মোৰ একদম ভৰসা নাই। ফৰ্মেলি কামত আগবাঢ়ে মানে বছৰ বছৰ গুচি যায়। সেইটো বাৰু হয়, চৰকাৰী কামত বহুত সময়েই লাগে। পাইনেটৰ দৰে ইমান মূল্যৱান বস্তু পালে অফিচাৰবিলাকে কি নিজৰ পকেটত নভৰাব বুলি ভাবিছা নেকি? কি বিশ্বাস আছে? কাৰো ওপৰত বিশ্বাস নকৰিবা বিকাশ। মই বাৰু চিনাকি দুই এজনৰ লগত কথা পাতি চাওঁ, আমি নিজাকে কিবা এটা কৰিম। নিজাকৈ কি কৰিম ছাৰ? তলৰ পৰা উলিয়াই অনাৰ পাছত আমিতো চৰকাৰকে দি দিব লাগিব। পাছৰ কথা পাছত। এতিয়া আমাৰ কাম হ'ল পাইনাইট ওপৰলৈ উঠাই অনা। মাটিখিনিতো এইখিনিয়ে হয়। ইয়াৰ তলত আছে কি? তেল চেল নাইতো। পাহাৰৰ মাটিৰ তলত কয়লাহে থাকে, তেল থাকে জানো? ডিজেল পেট্ৰলবিলাক কি মাটিৰ তলত থাকে নেকি? নহ'লে কি আকাশৰ পৰা বৰষুণ হৈ পৰে নেকি? মই ভাবিছিলোঁ তেলবিলাক মেচিনত বনাই বজাৰত বিক্ৰী কৰে বুলি। তোৰ মূৰটো সি পেট্ৰল ডিজেল মেচিনত বনায়। ইয়াৰ তলত কয়লা খনি থাকিব পাৰে। থাকিব পাৰে। তলত কি আছে আমাক সেইটো দৰকাৰ নাই। আমাক লাগে এই মাটিটো কাৰ হয়। আমি কেনেকৈ জানিম কাৰ মাটি? সেইটো চৰ্দাৰহে জানিব। চৰ্দাৰ গৈ সোধক না। তোৰ মাথাটো অলপ ভাল। ঠিক কৈছ। চৰ্দাৰক সুধিলে গম পাই যাম এইটো কাৰ মাটি। মাটিৰ মালিকক অলপ টকা দি বছৰ কাৰণে এই মাটিটো কিনি ল'ব লাগিব। বল চৰ্দাৰ ঘৰলৈ যাওঁ।
তুমি পঢ়িব লাগিব ডেভিড। কলেজত পঢ়ি তুমি শিক্ষিত হ'ব লাগিব। কেনেকৈনো পঢ়িম? মোৰ পিতায়ে ভৈয়ামত গৈ শাক চব্জি বিক্ৰী কৰি বজাৰ কৰি আনে। নমা উঠা কষ্টৰ বাবে সদায় বজাৰো যাব নোৱাৰে। সাপ্তাহিক বজাৰত গৈ কিমাননো টকা পায়? তুমি এটা ভাল ল'ৰা। টকাৰ বাবে যদি তুমি নপঢ়াকৈ থাকা তেনে তোমাৰ ভৱিষ্যতটো কি হ'ব? ময়ো পিতাৰ দৰে খেতি কৰিম আৰু সাপ্তাহিক বজাৰত বিক্ৰী কৰি ঘৰৰ বাবে বজাৰ কৰিম। তোমাৰ ভৱিষ্যতটো এই সাপ্তাহিক বজাৰ নহয়। তুমি কলেজত পঢ়িব লাগিব আৰু তোমাক মই পঢ়াম। দাদাজন বেয়া মানুহ নহয় পিতাই, বহুত ভাল মানুহ, পঢ়া শুনা কৰা ভদ্ৰ মানুহ। সেই পঢ়া শুনা কৰা মানুহকেইটাইতো বেয়া কাম কৰি আছে। ভদ্ৰ মানুহবোৰে অভদ্ৰ কাম কৰি পাহাৰৰ বদনাম কৰে। এইজন দাদা কিন্তু বদনামী কৰা দাদা নহয়, পাহাৰ আৰু আমাৰ মানুহখিনিৰ ভালৰ বাবে চিন্তা কৰা মানুহ। পৰি গলি নহয় তাৰ পাল্লাত, তোক সি ফুচলাই পেলালে। সেই মানুহকেইটাইতো মিঠা মিঠা কথা কৈ আমাৰ এই পাহাৰৰ চিধা মানুহকেইটাক খাট কৰি লয়। তুমি বেলেগৰ কথা ভাবি নিজৰ মনটো বেয়া নকৰিবা ডেভিড। পঢ়াত মন দিয়া, তুমি পঢ়িব লাগিব। বিকাশৰ তোমাক লৈ বহুত সপোন আছে। বিকাশ দাদা বহুত ভাল মানুহ, মোৰ দৰে ল'ৰা এটাক তেওঁ পঢ়াইছে। সেইকাৰণে বিকাশৰ প্ৰতি তোমাৰ দায়িত্ব আছে। দাদাই মোক পঢ়াই মোৰ পৰা একো বিচৰা নাই। তেওঁ বিচাৰিছে মোৰ দ্বাৰা পাহাৰৰ পিছপৰা মানুহখিনিৰ উন্নতি হোৱাটো, পাহাৰৰ বেয়া শক্তিবোৰ নাশ হোৱাটো বিচাৰিছে তেখেতে। মই বিকাশ দাদাৰ সপোন পূৰণ কৰিম। না 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 সেইটো নহ'ব। পাহাৰৰ মাটি ভৈয়ামৰ মানুহক বেচাটো বন্ধ আছে। কিন্তু আমাৰ বছক মাটিটো যে লাগে। লাগিলেও নহ'ব। পাহাৰৰ মাটি পাহাৰৰ মালিক। মই এতিয়া বছক কি উত্তৰ দিম? কৈ দিব পাহাৰৰ মাটি তেওঁক বিক্ৰী কৰা নহয়। আচ্ছা, এটা কাম কৰোঁ, এই মাটিখিনি মই কিনি ল'ম, তাৰপিছত আপোনালোকৰ বছক মই ভাড়া দিম। বছৰ লগত কথা পাতক, যদি বছ মান্তি হয়, আৰু তাৰপিছত মই বিচাৰিম এই মাটিৰ মালিক কোন, কাৰ মাটি মইতো জানিব লাগিব। মই বছৰ লগত কথা পাতি আপোনাক জনাম। ঠিক আছে, এতিয়া আহিলোঁ। ঐ আহ। পাহাৰীয়া মানুহক মূৰ্খ বুলি ভাবিছ? এই মাটি ইমান কম দামত কি মই তাক কিনিবলৈ দিম? এই মাটি মই কিনিম, মই এটকাত কিনি 15 টকাত বিক্ৰী কৰিম। এইটো পাহাৰীয়া চৰ্দাৰৰ মাথা হয়, মাথা। মোৰ মাইকীজনী ইমান ভাল, মই ঘৰত আহি নোপোৱাৰ কাৰণে চাকি জ্বলাই ৰৈ আছে। কাৰ মাইকী এনেকৈ ৰৈ থাকে বাৰু? মোৰ যে ভাগ্যটো ইমান ভাল। এই ৰাতিখন তই নিচা কৰি আহিবি আৰু মই তোৰ কাৰণে ৰৈ থাকিম। হা, মোৰ আৰু কাম নাই। ঐ, বাজাৰ গৈছিলি নহয়, কিমান পালি? না নিচা খাই চব উৰাই দিলি? তোৰ কাৰ কাৰণে ভয় লাগে মা? চবৰ কাৰণে ভয় লাগে। গাঁওখনৰ কাৰণে ভয় লাগে, পাহাৰটোৰ কাৰণে ভয় লাগে, মানুহবোৰৰ কাৰণে ভয় লাগে। তই ৰাতিলৈকে ঘৰৰ বাহিৰত ঘূৰি নপৰিবি দে বাবা। মই ৰাতিৰ এন্ধাৰত কিয় ঘূৰি ফুৰোঁ জানো মা? কাৰণ এই ৰাতিৰ এন্ধাৰত বেয়া মানুহবোৰ ঘূৰি ফুৰে। তাৰ মাজতে কিজানি পিতাইক মাতি নিয়া মানুহটো লগ পাওঁ।